বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ প্ৰথম প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। ৰূপজ্যোতি কাণ্ডৰ পৰা শিক্ষা লওক সকলো বিধায়কে। কাইলৈৰ পৰা সুস্থিৰভাৱে সদন পৰিচালনা কৰাত সকলোৱে সহযোগ কৰক অধ্যক্ষক। আনহাতে বিধানসভাত অধ্যক্ষৰ নিৰপেক্ষতাক লৈ বিৰোধীয়ে কৰা প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয় যে অটুট আছে বিধানসভাৰ অধ্যক্ষৰ নিৰপেক্ষতা। সকলো ক্ষেত্ৰত কোনোবাই কিবা বিচাৰিলে সকলো বিচৰা ধৰণে হ'ব নোৱাৰে। ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডই বিধানসভাৰ সকলো পৰিৱেশৰ সীমা চেৰাই গৈছে। দ্বিতীয়বাৰৰ পৰা যাতে সদনত এনে ঘটনা নহয় তাৰ বাবে সকলোকে সংযম হ'বলৈ আহ্বান দৈমাৰীৰ। বিধানসভাত যাতে কাইলৈৰ পৰা কোনো বিধায়কে আকৰ্ষক স্থিতি নলয়, সকলো ক্ষেত্ৰত বিৰোধীক আঙুলিয়াই থাকিলেই নহ'ব। সাহসীয় বিধায়কৰো বহুখিনি কৰণীয় থাকে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। মই আপোনাক কৈ আছোঁ, ব্যক্তিক বিশেষকৈ নহয়, সদনটোতে সদায়তো দেখোন গণ্ডগোলতে চলি আছে আৰু সেইটো আজি আহি এটা পৰ্যায়লৈকে সীমা পাৰ হৈ গ'ল আৰু সীমা পাৰ হৈ যোৱাৰ কাৰণেহে চবেই উপলব্ধি কৰিলে যে অসম বিধানসভাত এইটো হোৱাটো লজ্জাজনক হৈছে। মই কি কৈ আছোঁ, এই উপলব্ধিটোৱে কালিৰ পৰা মই ভাবোঁ সদনটো ধুনীয়াকৈ আপোনালোকে দেখা পাব। অহাকালি সদনটো চবেই যদি যিটো প্ৰকাশ কৰিছে, ৰূপজ্যোতিটো ক্ষমা খুজিলে, এটা বাকীখিনিও যিটো কৈছে আৰু দলৰ নেতাসকলে যিটো কৈছে, নিজৰ বিধায়কক যদি কৈ সাৱধানতে কালি আৰু কোনেও আকৰ গছ তেনেকুৱা দেখুৱাব নালাগে। কালি ধুনীয়া হ'ব বিধানসভা আৰু সেইটোৱে আমি চবেই বিচাৰোঁ। গতিকে আমি অকল আনৰটো আঙুলিয়াই থাকিলে নহ'ব, আমাৰ চবৰে দায়িত্ব আছে। গতিকে অহাকালি দেখা পাব আমি চবে, আৰু আমি আশা কৰিছোঁ এই শিক্ষাটোৱে আমাক চবকে মানে সঠিক পথেদি আগুৱাই লৈ যাব আৰু বিধানসভাত তেনেকুৱা বিশৃংখল পৰিস্থিতি আৰু নহয় বুলি আমি আশা ৰাখিছোঁ। যে মানুহৰ মনৰ পৰা যিখিনি কথা, মুখৰ পৰা যিখিনি ওলাইছে, তাৰ পৰা মই এটা মানে কি কয় আশা ৰাখিছোঁ অহাকালিৰ পৰা অসম বিধানসভাৰ ৰূপটো সলনি হ'ব, যিহেতু চবে উপলব্ধি কৰিলে।